অসমৰ সংবাদ জগতৰ কাৰণে আচলতে অসমৰ সমাজ জীৱনৰ এটা কলা দিন পাৰ হৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু যোৱাকালি বাতৰি সংগ্ৰহ কৰিব এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোনো নিষিদ্ধ অঞ্চললৈ যোৱা নাছিল সাংবাদিকজনে। এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেওঁ ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰিলে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে প্ৰথম কথা হ'ল এইখন চৰকাৰ বুলি নহয়, ৰাষ্ট্ৰযন্ত্ৰৰ এইটো এটা স্বভাৱ। আৰু ৰাষ্ট্ৰযন্ত্ৰে আজি নহয়, পৰাগ কুমাৰ দাসৰ পৰা আৰম্ভ কৰি এনেকৈ নিৰ্ভীক সাংবাদিকক হত্যা কৰা, কণ্ঠৰুদ্ধ কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে অহৰহ চলাই আহিছে। আৰু তাৰে এটা অংশ কালি দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। আৰু সংবাদ মাধ্যমৰ ওপৰত যি চৰকাৰৰ যি এটা মনোভাৱ যে কণ্ঠস্বৰ ৰুদ্ধ কৰাৰ কাৰণে যি তেওঁলোকৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক আমি নিন্দা জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰক যি ষড়যন্ত্ৰমূলকভাৱে বাতৰি সংগ্ৰহ কৰিব যে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰক্ষীৰ দ্বাৰা, তাক আমি তীব্ৰভাৱে আমি নিন্দা জনাইছোঁ। আৰু তেওঁক অনতিপলমে বিনা চৰ্তে মুক্তি দিবলৈ আমি অভয়পুৰী প্ৰেছ ক্লাবৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অভয়পুৰী সমজিলা আয়ুক্তক। আৰু আমি দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো আহ্বান জনাইছোঁ যে আমাৰ যি জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে, তেওঁক বিনা চৰ্তে মুক্তি দিব লাগে। অসমৰ সংবাদ জগতৰ কাৰণে আচলতে অসমৰ সমাজ জীৱনৰ এটা কলা দিন পাৰ হৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু যোৱাকালি বাতৰি সংগ্ৰহ কৰিব এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোনো নিষিদ্ধ অঞ্চললৈ যোৱা নাছিল সাংবাদিকজনে। এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেওঁ ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰিলে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে প্ৰথম কথা হ'ল এইখন চৰকাৰ বুলি নহয়, ৰাষ্ট্ৰযন্ত্ৰৰ এইটো এটা স্বভাৱ। আৰু ৰাষ্ট্ৰযন্ত্ৰে আজি নহয়, পৰাগ কুমাৰ দাসৰ পৰা আৰম্ভ কৰি এনেকৈ নিৰ্ভীক সাংবাদিকক হত্যা কৰা, কণ্ঠৰুদ্ধ কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে অহৰহ চলাই আহিছে। আৰু তাৰে এটা অংশ কালি দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। আৰু সংবাদ মাধ্যমৰ ওপৰত যি চৰকাৰৰ যি এটা মনোভাৱ যে কণ্ঠস্বৰ ৰুদ্ধ কৰাৰ কাৰণে যি তেওঁলোকৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক আমি নিন্দা জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰক যি ষড়যন্ত্ৰমূলকভাৱে বাতৰি সংগ্ৰহ কৰিব যে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰক্ষীৰ দ্বাৰা, তাক আমি তীব্ৰভাৱে আমি নিন্দা জনাইছোঁ। আৰু তেওঁক অনতিপলমে বিনা চৰ্তে মুক্তি দিবলৈ আমি অভয়পুৰী প্ৰেছ ক্লাবৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অভয়পুৰী সমজিলা আয়ুক্তক। আৰু আমি দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো আহ্বান জনাইছোঁ যে আমাৰ যি জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে, তেওঁক বিনা চৰ্তে মুক্তি দিব লাগে। অসমৰ সংবাদ জগতৰ কাৰণে আচলতে অসমৰ সমাজ জীৱনৰ এটা কলা দিন পাৰ হৈ গৈছে বুলি আমি অনুভৱ কৰিছোঁ। যিহেতু যোৱাকালি বাতৰি সংগ্ৰহ কৰিব এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে কোনো নিষিদ্ধ অঞ্চললৈ যোৱা নাছিল সাংবাদিকজনে। এপেক্স বেংকত বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল আৰু বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়ত তেওঁ ষড়যন্ত্ৰমূলকভাৱে আৰক্ষীৰ দ্বাৰা তেওঁক গ্ৰেপ্তাৰ কৰিলে এইখন চৰকাৰে। আৰু এইখন চৰকাৰে প্ৰথম কথা হ'ল এইখন চৰকাৰ বুলি নহয়, ৰাষ্ট্ৰযন্ত্ৰৰ এইটো এটা স্বভাৱ। আৰু ৰাষ্ট্ৰযন্ত্ৰে আজি নহয়, পৰাগ কুমাৰ দাসৰ পৰা আৰম্ভ কৰি এনেকৈ নিৰ্ভীক সাংবাদিকক হত্যা কৰা, কণ্ঠৰুদ্ধ কৰাৰ প্ৰক্ৰিয়া তেওঁলোকে অহৰহ চলাই আহিছে। আৰু তাৰে এটা অংশ কালি দিলৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক। আৰু সংবাদ মাধ্যমৰ ওপৰত যি চৰকাৰৰ যি এটা মনোভাৱ যে কণ্ঠস্বৰ ৰুদ্ধ কৰাৰ কাৰণে যি তেওঁলোকৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াক আমি নিন্দা জনাইছোঁ। আৰু দিলৱাৰ হুছেইন মজুমদাৰক যি ষড়যন্ত্ৰমূলকভাৱে বাতৰি সংগ্ৰহ কৰিব যে ষড়যন্ত্ৰমূলকভাৱে তেওঁক গ্ৰেপ্তাৰ কৰা হ'ল আৰক্ষীৰ দ্বাৰা, তাক আমি তীব্ৰভাৱে আমি নিন্দা জনাইছোঁ। আৰু তেওঁক অনতিপলমে বিনা চৰ্তে মুক্তি দিবলৈ আমি অভয়পুৰী প্ৰেছ ক্লাবৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ অভয়পুৰী সমজিলা আয়ুক্তক। আৰু আমি দাবী জনাইছোঁ, অসমৰ মুখ্যমন্ত্ৰীগৰাকীকো আহ্বান জনাইছোঁ যে আমাৰ যি জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰিছে, তেওঁক বিনা চৰ্তে মুক্তি দিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।